আমাৰ যিসকল অসম আন্দোলনত নিৰ্যাতিত ব্যক্তি আজি নিমন্ত্ৰণ কৰা হৈছে, আমি তেখেতসকলকো এজন এজনকৈ আগবাঢ়ি গৈ শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ তৰ্পণ অনুষ্ঠানটো গোটেই দিনটোৰ কাৰণে আমি মুকলি ৰাখিছোঁ ৰাইজৰ বাবে। এতিয়া আমাৰ চিৰাং পুষ্পাঞ্জলি অৰ্পণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত আন এগৰাকী জাতীয়
ছাত্ৰী তথা শিক্ষয়িত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যথেষ্ট সংখ্যক অংশগ্ৰহণকাৰীয়ে এই গীতটোত তেওঁৰ অমৰ সৃষ্টি সাৱধান পৰিচয়ত থাকিব। আমি এই ৩-৪ মিনিট সময় অসমানৰ ওপৰত তেওঁলোকে আলোকপাত কৰিব, গতিকে মই বেছি সময় ল'ব বিচৰা নাই, যিহেতু অলপ প্ৰখৰত হৈছে। সকলোকে পুনৰ তেওঁলোকক সচৰ্ত প্ৰণাম জনাই তেওঁলোকৰ পৰিয়াললৈ মই প্ৰণিপাত আগবঢ়াই পৰিৱেশন কৰা হ'ব। আটাইকে হাতোৱাৰ কাৰণে শ্বহীদ দিৱস হিচাপে পালন কৰা হৈছিল। কিন্তু প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰে চৰকাৰীভাৱে এই দিনটো এই বছৰ সমগ্ৰ অসমজুৰি পালন কৰাৰ কাৰণে নিৰ্দেশ দিছে। সেই নিৰ্দেশ অনুসৰি চিৰাং জিলাতো আমি আজি এই শ্বহীদ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। যাৰ জৰিয়তে মই এই ছবছৰীয়া অসম আন্দোলনত শ্বহীদ হোৱা আমাৰ চিৰাং জিলাৰ নৰেশ্বৰ ৰায় ফেমিলি যিসকল আমাৰ মাজত আহিছে তেখেতসকলক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ হৰেশ্বৰ ৰায় ফেমিলি, শ্বহীদ হৰেশ্বৰ ৰায় ফেমিলি, তেওঁলোকলৈ জিলা প্ৰশাসনৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু এগৰাকী শ্বহীদ পৰিমল ৰায়, তেখেতৰ পৰিয়ালৰ যিসকল ব্যক্তি আমাৰ আছে আমাৰ মাজত তেখেতসকললৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ অসম আন্দোলনত প্ৰায় 10তকৈও অধিক নিৰ্যাতিত ব্যক্তি আছে। তেওঁলোকৰ নামটো মই আজি এই পবিত্ৰ দিনত মই সকলোৰে আগত অৱগত কৰিব ওলাইছোঁ যে তেওঁলোকৰ যি ত্যাগৰ বিনিময়ত অসম চুক্তি হৈছিল। এই অসম চুক্তি হোৱাৰ পিছত অসমৰ ৰাজনৈতিক বাতাবৰণী সলনি হৈ গৈছিল। প্ৰথমবাৰৰ বাবে বিশ্বত এটা ডাঙৰ ছাত্ৰৰ নেতৃত্বত আন্দোলন হৈছিল আৰু এই আন্দোলনৰ পৰিণতিত এখন চৰকাৰ গঠন হৈছিল। গতিকে এইটো বিশ্বৰ এটা বিৰল ঘটনা। এই ঘটনা আজি আমি হয়তো বহুতে দেখি পোৱা নাই বা জানিব পোৱা নাছিল, বুৰঞ্জী আকাৰে পঢ়িছে, কিন্তু ইয়াৰ আমাৰ মাজতো বহুত ব্যক্তি আছে যিসকলে অসম আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। সেইসকল ব্যক্তি আমাৰ মাজত আছে। অশোক দাস, তেখেতক আমি চিৰাং জিলা প্ৰশাসনৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতৰ ত্যাগক আজি আমি স্বীকৃতি দিছোঁ। নৱ কলিতা, তেখেতকো আমাৰ চিৰাং জিলাৰ তৰফৰ পৰা তেওঁ যি ত্যাগ, দেশৰ বাবে যি দেশ প্ৰেম, এয়া আমি তেওঁলোকলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ঘৃত কুমাৰ ৰয়, তেখেতকো আমি এই আমাৰ চিৰাং জিলাৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। চাণক্য দাস, তেখেতকো চিৰাং জিলা প্ৰশাসনৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰদীপ বায়ন, আমাৰ সকলোৱে পৰিচিত, আপোনালোকে জানে, তেখেতকো আমি চিৰাং জিলা প্ৰশাসনৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতসকলৰ ত্যাগৰ বিনিময়ত অসম চুক্তি হৈছিল। অমৰেন্দ্ৰ পাঠক, তেখেতকো আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰতিভা বৰুৱা, তেখেতকো আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লোকনাথ বৰ্মন, তেখেতকো আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰেম আলম, তেখেতকো চিৰাং জিলা প্ৰশাসনৰ পৰা আমি প্ৰণাম জনাইছোঁ। কিৰেণ ৰয়, তেখেতকো আমি চিৰাং জিলা প্ৰশাসনৰ পৰা আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ইয়াৰ উপৰিও এইসকল ব্যক্তিয়ে স্বীকৃতিপ্ৰাপ্ত নিৰ্যাতিত ব্যক্তি, এই নহয় যে তেওঁলোকে আন্দোলন কৰিছে, সকলো লোকেই অসমৰ সমগ্ৰ অসমজুৰি এই অসম আন্দোলন হৈছিল। ইয়াত বহুতো ব্যক্তিৰ বহুতো আই মাতৃসকলৰ অৱদান আছে। কাৰোবাৰ আই মাতৃ বুঢ়া হৈ গৈছে, কোনোবা পত্নী বিধৱা হৈছে আৰু বহুতো নিৰ্যাতিত হৈছে। তেখেতসকলকো আমি আজিৰ দিনটো স্মৰণ কৰিছোঁ যে এই বিৰল অসম চুক্তিৰ তেওঁলোকৰ কাৰণে সম্ভৱ হৈ উঠিছিল। আজি এই কাৰ্যসূচীত উপস্থিত থকা সকলো ৰাজনৈতিক দলৰ লগতে আজি এই অনুষ্ঠানটোত আমাক সহযোগিতা কৰি থকা বিজনী অঞ্চলৰ যিসকল নেতৃস্থানীয় ব্যক্তি, তেখেতসকলকো আদৰণি জনাইছোঁ। আৰু অনুষ্ঠানটোৰ এই বৈষ্ণৱ বহোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাক সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলকো মই আজিৰ দিনটোত আদৰণি জনাইছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে
অশেষ কষ্ট কৰি কেইবাদিনো প্ৰেক্টিছ কৰিছে তাৰোপৰি আজি প্ৰখৰ ৰ'দৰ মাজতো তেওঁলোক আমাৰ মাজত আছে গতিকে সকলোসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে লগতে শ্বহীদ প্ৰণামতোবাক এই সংগীতটি পৰিৱেশন কৰিলে অসম চৰকাৰৰ উদ্দেশ্য হৈছে যে অসম আন্দোলনৰ যিটো 800গৰাকী শ্বহীদক সম্পূৰ্ণ ৰাজ্যিকভাৱে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছে আৰু এটা মোক গম পাইছে যে বৰাগাঁৱত এখন শ্বহীদ স্মাৰক পাৰ্ক সুন্দৰকৈ ধুনীয়াকৈ সাজি উলিয়াইছে আজিৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰিছে নিশ্চয় এই অসম আন্দোলনৰ সকলোখিনি বস্তু ভৱিষ্যত প্ৰজন্মই তাতে দেখা পাব আৰু আমি দৃষ্টিগত পাতিছো এইটো কাৰণে যে নতুন প্ৰজন্মই অসম আন্দোলনৰ বিষয়ে অৱগত হওক আৰু যিসকল আমাৰ শ্বহীদৰ পৰিয়াল তেওঁলোকক সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু যিসকল নিৰ্যাতিত হৈছিল তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিছো চৰকাৰীভাৱে গতিকে চৰকাৰে যিখিনি নিৰ্দেশ দিছে সেইখিনি নিৰ্দেশ সকলোখিনি সুকলমে আমি চিৰাং জিলাত আমি বিভিন্ন মহকুমাত আমি